আজিৰ সাধু ঢোঁৰা কাউৰী আৰু টিপচী চৰাই। এসময়ত এটা ঢোঁৰা কাউৰী আৰু এটা টিপচী চৰাই আছিল। সিহঁত দুয়ো সখী আছিল। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে এজনী বুঢ়ীয়ে ধান সিজাই ৰ'দত শুকাবলৈ মেলি থৈছিল। এনেতে ঢোঁৰা কাউৰীয়ে টিপচীক ক'লে, সখী চোৱাচোন, সৌ বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে। এঠাপ মাৰি আমি আনোহক আহা। হেৰা আনোহক আহা। টিপচীয়ে এই বুলি মাত দিলত ঢোঁৰা কাউৰীয়ে ক'লে, কিন্তু সখী, মই ঠোঁটত যিমান ধান আনিম সিমান তুমি যদি আনিব নোৱাৰা মই তোমাক খাম, আৰু তুমি ঠোঁটত যিমান ধান আনিবা মই সিমানখিনি আনিব নোৱাৰো তেন্তে তুমি মোক খাবা। কাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে, মইতো একে থাপতে তাতকৈ বেছি ধান আনিব নোৱাৰিমে। সেই দেখি সি মোক খোৱাৰ বুদ্ধি পাতিছে। বাৰু সি মোক কেনেকে খায় দেখা যাওকচোন। এই বুলি ভাবি টিপচীয়ে মাত লগালে, বাৰু সখী, তেন্তে সেয়াই হওক। কথামতেই কাম। দুয়ো নিজৰ নিজৰ ঠোঁটত যিমান পাৰে ধান আনিলে, কিন্তু কাউৰীৰ ঠোঁটটো টিপচীৰ ঠোঁটতকৈ ডাঙৰ হোৱাৰ বাবে সৰহ পৰিমাণৰ ধান আনিব পাৰিলে। সখী, মই তোমাতকৈ বহু গুণ বেছি ধান আনিব পাৰিলো। এতিয়া মই তোমাক খাম। তুমি মোৰ ভোজন বনিবলৈ সাজু হোৱা। সখী, তুমি মোক খাবা, তাত মোৰ কোনো আপত্তিয়ে নাই। তুমি গেলা পচা মৰাশ খোৱাৰ বাবে তোমাৰ মুখখন বহুত গোন্ধায়। সখী, তুমি এটা কাম কৰা, নিজৰ মুখখন ধুই আহা, তাৰপিছত মোক খাবা। টিপচীৰ কথা শুনি কাউৰীয়ে তৎক্ষণাত ক'লে, সখী, তুমি ইয়াতে ৰৈ থাকা, মই এতিয়াই মোৰ ঠোঁটটো সাগৰ পানীত ধুই আহিছো। এই বুলি কৈ কাউৰীয়ে সাগৰৰ ফালে উৰা মাৰিলে। পাৰত ৰৈ কাউৰীয়ে সাগৰক ক'লে, দে পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। কাউৰীৰ কথা শুনি সাগৰখনে ক'লে, কিহত কৈ দিম? তোমাক যদি পানী লাগে পাত্ৰ এটা আনা, তেতিয়াহে মই তোমাক পানী দিব পাৰিম। সাগৰৰ কথা শুনি কাউৰীয়ে কুমাৰৰ ওচৰলৈ বুলি উৰা মাৰিলে। কুমাৰৰ ওচৰলৈ গৈ কাউৰীয়ে ক'লে, কুমাৰ ককাই, দে টেকেলি, তোলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। কাউৰীৰ কথা শুনি কুমাৰে উত্তৰ দিলে, মোৰ ওচৰততো তোমাৰ জোখৰ গঢ়া টেকেলি নাই। তুমি এটা কাম কৰা, তুমি মোৰ কাৰণে মাটি অকণ আনি দিয়া, মই তোমাৰ কাৰণে টেকেলি এটা গঢ়ি দিম। কুমাৰৰ পৰা সমিধান পাই কাউৰীয়ে মাটি আনিবলৈ বুলি উৰা মাৰিলে।
আৰু মাটিৰ ওচৰত গৈ কাউৰীয়ে সুধিলে, মাটি ককাই, দে মাটি দিওঁ কুমাৰক, গঢ়ক টেকেলি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। কাউৰীৰ কথা শুনি মাটিয়ে উত্তৰ দিলে, তোমাকতো মাটি মই নিজে দিব নোৱাৰোঁ। তোমাক মাটি লাগে যদি তুমি কিবা উপায়েৰে মাটি খানি নিয়া আকৌ। মাটিৰ কথা শুনি কাউৰীয়ে মহৰ ওচৰলৈ বুলি উৰা মাৰিলে। মহৰ ওচৰলৈ গৈ কাউৰীয়ে সুধিলে, মহ ককাই, দে শিং, খান্দো মাটি, দিওঁ কুমাৰক, গঢ়ক টেকেলি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। মহে উত্তৰ দিলে, মই নিজে মোৰ শিং কেনেকৈ দিম? তুমি যদি কিবা উপায়েৰে নিব পাৰা তেন্তে নিয়া। মহৰ কথা শুনি কাউৰীয়ে কুকুৰৰ ওচৰলৈ বুলি উৰা মাৰিলে। কুকুৰৰ ওচৰলৈ গৈ কাউৰীয়ে ক'লে, কুকুৰ ককাই, মাৰ মহ, নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক, গঢ়ক টেকেলি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই, সেই দেখি মোৰ গাত অকণো বল নাই। তুমি যদি মোক ক'ৰবাৰ পৰা গাখীৰ আনি দিব পাৰা তেন্তে মই তোমাৰ বাবে মহটো মাৰি দিব পাৰিম। কুকুৰৰ উপদেশ মতে কাউৰীয়ে গৰুৰ ওচৰলৈ বুলি উৰা মাৰিলে। গৰুৰ ওচৰলৈ গৈ কাউৰীয়ে ক'লে, দে গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক মহ, নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক, গঢ়ক টেকেলি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। কাউৰীৰ কথা শুনি গৰুৱে অতি দুখ মনেৰে উত্তৰ দিলে, কাউৰী ভাই, মই বুঢ়ী হৈছোঁ অ'। কোমলীয়া ঘাঁহ নোখোৱা বহু দিনেই হ'ল। কোমলীয়া ঘাঁহ অলপ তই মোক গোটাই দিব পৰা হ'লে তোক যিমান গাখীৰ লাগে সিমান দিব পাৰিম। গাই গৰুৰ কথা শুনি কাউৰীটো ঘাঁহনিলৈ বুলি উৰা মাৰিলে আৰু ঘাঁহৰ ওচৰলৈ গৈ ক'লে, দে ঘাঁহ, দিওঁ গৰুক, ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক মহ, নিওঁ শিং, খান্দো মাটি, দিওঁ কুমাৰক, গঢ়ক টেকেলি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰোঁ টিপচি গোট। কাউৰীৰ কথা শুনি ঘাঁহে উত্তৰ দিলে, কিহত কৈ দিম? যদি তুমি নিজে কাটি নিব পাৰা তেন্তে লৈ যোৱা। ঘাঁহৰ উত্তৰ পাই কাউৰীয়ে কমাৰ শাললৈ বুলি উৰা মাৰিলে। কমাৰৰ ওচৰলৈ গৈ কাউৰীয়ে সুধিলে, কমাৰ ককাই, মোক তুমি এটা সহায় কৰি দিব পাৰিবানে? কোৱাচোন বাৰু মই তোমাক কেনেদৰে সহায় কৰিব পাৰোঁ?
দে খন্তি কাটো ঘাঁহ খুৱাওঁ গৰুক ওলাওক গাখীৰ খুৱাওঁ কুকুৰক বান্ধক বল মাৰক মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক টেকেলি তোলো পানী পখালো থুত ভোজন কৰোঁ টিপচীৰ গোট। কাউৰীৰ কথা শুনি কমাৰে উত্তৰ দিলে, মোৰ কমাৰ খালৰ জুইকুৰা নুমাই থাকিল। তুমি যদি মোৰ বাবে জুই আনি দিব পাৰা তেন্তে মই তোমাৰ কাৰণে খন্তি এখন গঢ়ি দিব পাৰিম। কমাৰৰ কথা শুনি কাউৰীয়ে জুইৰ সন্ধানত উৰা মাৰিলে। জুইৰ সন্ধানত ঘূৰি ফুৰা কাউৰীয়ে সাগৰৰ পাৰতে থকা এটা ঘৰৰ পৰা জুইৰ ধোঁৱা ওলোৱা দেখা পালে। সৌ ঘৰটোচোন কোনোবা জুই ধৰি আছে। জুই একুৰা তাৰ পৰাই বিচাৰোঁগেচোন। জুই বিচাৰি গৈ কাউৰীটো ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু দেখিলে যে এগৰাকী বুঢ়ী আইতাই জুই ধৰি আছে। কাউৰীয়ে সুধিলে, আই মোক জুই একুৰা দিব পাৰিবানে? বোপাই, জুই লাগে যদি আঙঠা এডোখৰকে লৈ যা আকৌ। বুঢ়ীৰ কথা মতে কাউৰীয়ে আঙঠা এডোখৰ লৈ উৰা মাৰিলে। কাউৰীয়ে আনন্দ মনেৰে আঙঠা দুখৰ লৈ উৰা মাৰিলে, কিন্তু বতাহ লাগি আঙঠা দুখৰত জুই জ্বলি উঠিল আৰু সেই জুই ক্ৰমান্বয়ে বাঢ়ি আহিল আৰু কাউৰীৰ গোটেই গাতে আৱৰি ধৰিলে আৰু কাউৰীটো আকাশৰ পৰা সৰি পৰিল। আজিৰ এই সাধুটোৰ পৰা আমি বুজিলোঁ যে আমাৰ বিবেক বুদ্ধি কেতিয়াও আমি বেয়া কামত লগাব নালাগে। কাউৰীটোৱে বুদ্ধি পাঙিছিল ঠিকেই, কিন্তু সেই বুদ্ধি কোনো সৎ উদ্দেশ্যৰ বাবে নাছিল। লোভত পৰি বুদ্ধিভ্ৰষ্ট হৈ কাউৰীটো অৱশেষত মৃত্যুমুখত পৰিল। বন্ধুসকল, ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তোমালোকৰ ছাবস্ক্ৰিপশ্যনে আমাক আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। জয় অসম।